তিতাবৰৰ বিভিন্ন অঞ্চলৰ মাথো কৈছে বিভিন্ন অঞ্চলৰ ৰাইজৰ তাত প্ৰতিনিধিত্ব কৰিছে। অহা 8 তাৰিখে এই কাৰ্যসূচী আমি ৰূপায়িত কৰিম আৰু অসমত পোনপ্ৰথমবাৰৰ বাবে এই উদযাপন সমিতিৰ লগত নতুন পুৰুষক বা ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে জড়িত কৰা হৈছে, যিটো এই মুহূৰ্তলৈকে মই নাজানো ইমান সংগঠিত ৰূপত হৈছে বুলি, কিন্তু মই কেইবাটাও বিশেষ দিশৰ পৰা মই গম পাইছোঁ যে আমি তিতাবৰত যি ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেখেতৰ গীতৰ যিটো আখৰা এইটো ক'তো হোৱা নাই আৰু তাৰ দ্বাৰা নতুন পুৰুষক আমি ভূপেন হাজৰিকা সম্পৰ্কে, ভূপেন হাজৰিকাৰ গীত সম্পৰ্কে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক আমি জনাবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে বিভিন্ন আমাৰ তিতাবৰৰ সংগীত শিল্পীসকলে প্ৰায় 8টা দল গঠন কৰি দৈনিক 3-4খনকৈ স্কুলত এই গীতৰ আখৰা কৰিছে, য'ত সকলোখিনি ছাত্ৰ ছাত্ৰীৰ অকুণ্ঠ সহযোগ, বিদ্যালয় কৰ্তৃপক্ষৰ অকুণ্ঠ সহযোগে আমাক যথেষ্ট আপ্লুত কৰিছে। আৰু এই বিদ্যায়তনিক কাৰ্যসূচীৰ দ্বাৰা যিহেতু নতুন পুৰুষসকলে 40ৰ ঊৰ্ধৰ ব্যক্তিসকলে ভূপেন হাজৰিকাক যি ধৰণে বুজি পায়, 30ৰ তলৰ 35ৰ তলৰ সকলে এই ধৰণেৰে তেখেতসকলে ইমান বেছি ধৰণে জ্ঞাত নাই, যিটো কথাৰ ফলত আমি ভূপেন হাজৰিকাক নতুন পুৰুষলৈ লৈ যোৱা সম্ভৱ হৈছে। আৰু সকলোতকৈ ডাঙৰ কথা আৰু এটা যে আমি চাহ বাগিচাবিলাকতো এই সম্পৰ্কে আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা হৈছে। আজি ইতিমধ্যে অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত তেখেতসকলে গীতৰ আখৰা কৰিছে আৰু কাইলৈৰ পৰা সেই বিষয়ে আৰম্ভ হ'ব। চাহ জনগোষ্ঠীসকলৰ মাজলৈও ভূপেন হাজৰিকাক লৈ যোৱাৰ গীতৰ জৰিয়তে আমাৰ এটা পৰিকল্পিতভাৱে আমি প্ৰচেষ্টা হাতত কৰিছোঁ। গতিকে এই দুটা কাৰ্যসূচীৰ বিদ্যায়তনিক দিশৰ যিটো মূল্যাংকন, মই ভাবোঁ যে ই যথেষ্ট দৃঢ় আৰু যথেষ্ট আপ্লুত হ'ব লগা আৰু জনজীৱনৰ মাজলৈ লৈ যোৱাৰ আমাৰ ই এক আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টা। দ্বিতীয়তে অহা 8 তাৰিখে পুৱা 7:05 পৰা বাগিচাসমূহত তেখেতৰ এই গীতসমূহৰ এটা আনুষ্ঠানিক ৰূপ লৈ তেখেতসকলে আমাৰ বাগিচাৰ লোকসকলে কাম কৰিবলৈ যাব। 9 বজাত তিতাবৰৰ সকলো হাইস্কুলতেই তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছত গীত দুটা পৰিৱেশন হ'ব আৰু কোনো কোনো স্কুলত এই সম্পৰ্কে 5-10 মিনিটৰ এটা বক্তৃতাও হ'ব। যিহেতু আমি বিদ্যায়তনিক কাৰ্যসূচীত আমি কোনো ধৰণৰ জুতি নেপেলাবৰ বাবে তাত আমি বেছি সময় ল'ব বিচৰা নাই। গতিকে এই পুৱা বেলাতেই এই গীতৰ কাৰ্যসূচী আৰু শ্ৰদ্ধাঞ্জলিৰ যোগেদি তিতাবৰৰ সকলো হাইস্কুলৰ আমাৰ মাত্ৰ এখন স্কুলে অকণমান আপত্তি কৰিছে, তাৰ বাহিৰে সকলোৱেই এই স্কুলৰ ইতিমধ্যে হৈ গৈছে। যি কি নহওক, তাৰপিছত 8 তাৰিখে এই কাৰ্যসূচী পুৱা 7 বজাত বাগিচা আৰু 9 বজাত হৈ যোৱাৰ পিছত 10 বজাত বোকাহোলা বাগিচা খেলপথাৰত আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু এই শ্ৰদ্ধাঞ্জলিত আমি গীত আৰু ভূপেন হাজৰিকাৰ গীতৰ দ্বাৰা আবৃত্তি পৰিৱেশন কৰা হ'ব। এই শ্ৰদ্ধাঞ্জলি আৰু এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব। এই 3টা কাৰ্যসূচীৰ পিছত 10:30 বজাৰ পৰা নাম প্ৰসংগ হ'ব। যিহেতু অসমীয়া সমাজ জীৱনত আমি কিবা এটা কৰিবলৈ লওঁতে এভাগ নামেৰেই আৰম্ভ কৰা হয়। এই ব্যৱস্থাৱলী য'ত ভূপেন হাজৰিকাই শংকৰদেৱক লৈ প্ৰথমটো গীত পৰিৱেশন কৰিছিল, সেই আমি পৰম্পৰা আৰু ৰক্ষা কৰি আমি এষাৰ নামেৰে আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। এই কাৰ্যসূচী সমাপন হোৱাৰ পিছত
উল্লেখযোগ্যভাৱে 2:30 বজাৰ পৰা 3 বজাৰ বা দুটা আমি 15 মিনিট সময় ধৰিছোঁ 2:30 বজাৰ পৰা 3 বজাৰ ভিতৰত তিতাবৰ চাৰিআলিৰ পৰা 3 আলিলৈ মানৱ শৃংখলৰ দ্বাৰা সকলো ছাত্ৰ ছাত্ৰী যুৱক যুৱতী বৃদ্ধ আবাল বৃদ্ধ বনিতা সহিতে আমি একেলগে এই 3 কিলোমিটাৰ ৰাস্তাত আমি ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰা হ'ব আৰু সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন হ'ব। ইয়াৰ ভিতৰতে আমি ভূপেন হাজৰিকা সন্দৰ্ভত সকলো ছাত্ৰ ছাত্ৰীৰ মাজত আমি ক্লাছ 4ৰ পৰা 6লৈ ডক্টৰ ভূপেন হাজৰিকা আৰু তাৰ ওপৰখিনিৰ মাজত ডক্টৰ ভূপেন হাজৰিকা আৰু অসম এই সম্পৰ্কে এটা ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। এইকেইটা কাৰ্যসূচীৰ জৰিয়তে আমি তিতাবৰত ডক্টৰ ভূপেন হাজৰিকাৰ বছৰজোৰা কাৰ্যসূচীৰ আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। এই কাৰ্যসূচী আমি সকলো স্তৰৰ লোকৰ আন্তৰিকতাপূৰ্ণ সহযোগ কামনা কৰিছোঁ, যিজন ব্যক্তিৰ জৰিয়তে অসমৰ সমাজ জীৱনলৈ সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্যৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। তাৰ যিটো আবিধানিক যিবিলাক পৰিচয় ভূপেন হাজৰিকা নোহোৱাহেঁতেন এই কাৰ্য সমাপিত নহ'লহেঁতেন। ভাৰতবৰ্ষৰ সকলোতকৈ অসামৰিক সন্মান ভাৰত ৰত্নৰ দ্বাৰা বিভূষিত এইগৰাকী অসমীয়া মানুহৰ প্ৰাণৰ প্ৰাণ, মানুহৰ হৃদয়ৰ স্পন্দনত ভূপেন হাজৰিকাৰ আজি সকলো স্তৰতে আজি জীয়াই আছে। এইগৰাকী ব্যক্তিক আমি এই শতবাৰ্ষিকী উৎসৱত অসমৰ জনজীৱনে এনেকুৱা এটা ৰূপত আমি প্ৰতিষ্ঠা কৰোঁ আহক, য'ত আমাৰ জাতি সত্ৰাই প্ৰাণ পাই উঠে, আমাৰ লোককলাই প্ৰাণ পাই উঠে, আমাৰ লোক সংস্কৃতিয়ে প্ৰাণ পাই উঠে আৰু অসমৰ গীতি সাহিত্যই যাতে এটা নতুন দিশলৈ যায়। সংগীতৰ মান মৰ্যাদাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ অৱদানৰ কথা কাকো কোৱাৰ প্ৰয়োজনীয়তা নাই। মাত্ৰ ভূপেন হাজৰিকা আমাৰ এই হিয়াৰ আমঠু গৰাকীক আমি আমাৰ এই শতবৰ্ষত শ্ৰদ্ধাঞ্জলি গীত জনাবৰ বাবে কিতাপৰ বাকীয়ে এটা পদ্ধতিগত প্ৰণালীবদ্ধ ৰূপত আগবাঢ়িছে। এই ক্ষেত্ৰত আমি সকলো স্তৰৰ ৰাইজৰ সহযোগিতা আমি কামনা কৰোঁ। আপোনালোকে জানি সুখী হ'ব যে এই কামবিলাক আমি ৰূপায়িত কৰোঁতে গাঁওখনৰ পঞ্চায়তসমূহৰ বিভিন্ন স্তৰৰ মানুহে বিভিন্ন ধৰণে সহায়। মই এটা উদাহৰণেই দাঙি ধৰিব খুজিছোঁ। আমাৰ নামচাৰত লগা মাহখিনি নামচুঙি পঞ্চায়তে দিছে। সেয়া কোনোবা এজন বিত্তবান লোকে দিয়া নাই। প্ৰতি ঘৰৰ পৰা 10 টকাৰ পৰা 20 টকাৰ পৰা 50 টকা। কোনোবা এটা অঞ্চলৰ ৰাইজে কল দিছে, কোনোবা এটা অঞ্চলৰ ৰাইজে তামোল দিছে, কোনোবা এটা অঞ্চলৰ ৰাইজে গুড় দিছে। আমি এই ধৰণে মানুহৰ দ্বাৰা জনজীৱনৰ দ্বাৰা এইগৰাকী ব্যক্তিক আমি আজি এই শতবাৰ্ষিকী পালন কৰিবলৈ আগবাঢ়িছোঁ। মই পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে আমি মানুহৰ দ্বাৰা আৰু মানুহৰ জৰিয়তে আৰু সকলো স্তৰতে সৰ্বস্তৰতে ৰাইজ সৰ্বস্ব নীতিৰে ডক্টৰ ভূপেন হাজৰিকাৰ এই কাৰ্যসূচী আমি ৰূপায়িত কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমাৰ অন্যতম সাধাৰণ সম্পাদক পবিত্ৰ শইকীয়া, অন্যতম সাধাৰণ সম্পাদক পৰাণ দত্ত, সম্পাদক হাজৰিকা, এইসকল আমাৰ অন্যতম কাৰ্যকৰ্তা। গতিকে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰো আমি এই ক্ষেত্ৰত আমি আন্তৰিকতাপূৰ্ণ সহায় সহযোগ বিচাৰিছোঁ। মাত্ৰ এইটো কথাই বুজো আমি আহক যে তিতাবৰৰ ৰাইজৰ জৰিয়তে এই কাম সমাপিত কৰিবলৈ হৈছে। আৰু 15 আগষ্ট তাৰিখে যিখন সভা আছিল, তিতাবৰৰ সাংস্কৃতিক জগত, তিতাবৰৰ সাহিত্য জগত, তিতাবৰৰ সামাজিক জগতৰ লগত নেতৃত্ব লোৱা প্ৰায় সকল ব্যক্তিৰ উপস্থিতিত এই সমিতি গঠন হৈছিল। এইখিনি আপোনালোকলৈ আমাৰ নিবেদন। আমি আশা কৰিম আপোনালোকৰ জৰিয়তে অধিক প্ৰচাৰ হৈ ডক্টৰ ভূপেন হাজৰিকাক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সমৰ্থ হ'ম।
জন্ম শতবৰ্ষ উদযাপনৰ সংগতি ৰাখি যিহেতু আপোনালোকে মানৱ শৃংখল বাঢ়ি কৰাৰ কথা ইতিমধ্যে আপোনালোকে আমাৰ উল্লেখ কৰিছে প্ৰায় 3 কিলোমিটাৰ তিনিআলিৰ পৰা চাৰিআলিলৈকে কিমান লোক সমাগম হোৱাৰ সন্দেহ আমি সেইটো ইমান পৰিকল্পিত ৰূপত কৰা নাই মানুহলৈ আবেদন দিছোঁ আৰু মানুহে আমাৰ সেই আহ্বান ৰক্ষা কৰিব এই ছাত্ৰ ছাত্ৰীয়ে হওক এই বিভিন্ন জনগোষ্ঠীৰে হওক বা বিভিন্ন ব্যক্তি মানুহে অংশগ্ৰহণ কৰিব সকালি মই ক'লোঁ যে আমি সেইটো কাইলৈ আমি আৰ্টিকুলেট কৰিম আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলমেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলমেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চিস্টেম লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম